চুইছেগৈ আৰু লাহে লাহে এতিয়া বৃদ্ধি হ'বগৈ। এই যিটো বিষয়সমূহ আজি তেওঁলোকে আজি নতুনকৈ স্কলাৰশ্বিপ প্ৰদান কৰা, নতুনকৈ বিভিন্ন পুৰস্কাৰ প্ৰদান কৰা, বিশেষকৈ চাহ জনগোষ্ঠীৰ লোকৰ কাৰণে বিৰোধীয়ে কথা ক'বলৈ সাহসে কৰিব নালাগে। অখিল গগৈ আজি যদি কথা কৈ আছে, অখিল গগৈ যিমান আন্দোলন কৰিছিল চাহ জনগোষ্ঠীৰ প্ৰতি দৰত এতিয়া প্ৰদৰ্শন কৰিছে। চাহ জনগোষ্ঠীৰ লোকসকলে এটাই জাতীয় পৰৱ কৰম উৎসৱ। এই কৰম উৎসৱৰ বন্ধ লৈ পেলাই তেওঁতো আন্দোলন কৰি আছে নিজৰ স্বাৰ্থত, এইটো চবেই জনা হ'ল আজিৰ তাৰিখত। তেওঁ আন্দোলন কৰি আছিলে ৰাজপথৰ আন্দোলন আৰু কমিশ্যনৰ আন্দোলন, এইবোৰ চবেই জানে। কমিশ্যন আন্দোলন, ৰাজপথৰ আন্দোলন, এইবোৰ কৰি আজি চাহ জনগোষ্ঠীৰ লোকৰ প্ৰতি দৰত দেখাব বিচাৰিছে। তেওঁ কেলে এই 10-15 বছৰ যিটো তেওঁ ৰাজনীতি আৰম্ভ কৰিছিলে, চাহ জনগোষ্ঠীৰ লোকসকলে তেওঁ উৎসৱ কৰম উৎসৱটো এদিন চৰকাৰী বন্ধ দি পেলাই দৰমহা সহিতে কেলে বন্ধ ঘোষণা নকৰিলে, ঘোষণা কৰাৰ দাবী নকৰিলে? আজি কংগ্ৰেছে 60 বছৰতকৈ অধিক কাল চৰকাৰ আছিলে, কেতিয়াও চাহ জনগোষ্ঠীৰ লোকসকলৰ জাতীয় উৎসৱ কৰম উৎসৱটো এদিন বন্ধ দিব লাগে দৰমহা সহিতে কেতিয়াও পদক্ষেপ নল'লে। লাজ লাগিব লাগে। মই ধিক্কাৰ দিছোঁ বিৰোধীক, মই ধিক্কাৰ দিছোঁ, কৈছোঁ নহয় ধিক্কাৰ দিছোঁ। একো তথ্য নাই। তেওঁ এইবোৰ ভয় ভাবুকি দেখুৱাই আগতে RTI মাৰিছিল। RTI কৰ্মী বুলি চবেই জানে। RTI কৰ্মী বুলি জনাজাত, কমিশ্যন ৰাজনীতি কৰা জনাজাত এই লোকজন এতিয়া বিধায়ক হ'ল। এইবোৰ কথা ইয়াত মই আকৌ কৈছোঁ, বিৰোধী কথা কোৱাৰ বিশেষকৈ চাহ জনগোষ্ঠীক লৈ তেনেকৈ লাজ লাগিব লাগে। আৰু এটা কথা কওঁ, যিটো বিৰোধীয়ে কিন্তু কোনো মনোনয়ন দাখিল নকৰিলে, নাই কোনো বিৰোধী। না, বিৰোধী কথা কৈ লাভ নাই, কাৰণ বিৰোধী নাই ইয়াত। কাৰণ বিৰোধী নাই কাৰণেতো মনোনয়ন নাই। বিৰোধী থকাহেঁতেন মনোনয়ন থাকিলেহেঁতেন। শিৱসাগৰৰ ঘটনা সন্দৰ্ভত কি ক'ব আপুনি? মাৰোৱাৰী সমাজে আঁঠুকাঢ়ি এজনে ভুল কৰিছে, দুজনে ভুল কৰিছে, তেওঁলোক দোষী, সেইটো চাগে বোধহয় সকলোৱে ক'ব। সেইটো লৈ পেলাই গোটেই সমাজখনক দোষাৰোপ কৰা, সেইটো কেতিয়াও হ'ব নালাগিছিল। মোৰ দৃষ্টিত সেইটো হ'ব নালাগিছিল। মানে শৃংখল চলিহাই ভুল কৰিছে নেকি? ন, মই আকৌ ক'ব বিচাৰিছোঁ, কোনে ভুল কৰিছে ৰাইজে দেখি আছে। যোনে ভুল কৰিছে এতিয়া শৃংখল চলিহাই ৰাখি পিন্ধিছে মাৰোৱাৰী সম্প্ৰদায়ৰ বাইদেউৰ পৰা বা ভণ্টিৰ পৰা। তাৰপিছত আকৌ এতিয়া কিবা স্বাৰ্থত সিদ্ধি কৰিবলৈ গৈ পেলাই কোনোবাই কিবা কৰিছে নে কি, কোনে কি হৈছে, কি ৰাজনীতি হৈ আছে, কি দৃশ্য হৈ আছে, কোনে কি ষড়যন্ত্ৰ কৰি আছে, এইটো তেওঁ জানিব। কিন্তু এই অসমীয়া অসমীয়া এই বিষয়বোৰ আমি অকণমান খুব চেঞ্চিটিভ বিষয়, খুব আমি সাৱধানে বা আমি আগবঢ়াটো ভাল। কাৰণ এইটোক লৈ পেলাই আমি পিছলৈ গৈ পেলাই কিবা এটা আমাৰ দুখ আহিব নেকি, আমাৰ অসুবিধা আহিব নেকি, এই কথাবোৰ অলপ চিন্তা কৰাটো ভাল। কোনোবাই মাৰোৱাৰী হ'ব পাৰে, কোনোবাই এজন যিকোনো জাতি জনগোষ্ঠী হ'ব পাৰে। এজনে ভুল কৰাটো গোটেই সমাজক দুখ দিব নালাগে, সেইটোৱে মই ক'ব বিচাৰোঁ। এই সন্দৰ্ভত মই একো ক'ব বিচৰা নাই। আৰু এটা কথা কওঁ, স্মাৰ্ট মিটাৰৰ যথেষ্ট বিল বৃদ্ধি হৈছে বাবে বহু ঠাইত প্ৰটেষ্ট হৈছে। গতিকে মই যিমানটো জানো, মাননীয় মুখ্যমন্ত্ৰীৰ মতে ফেচবুক, টুইটাৰ সকলোৱে ফ'ল' কৰি আছে, আমিও ফ'ল' কৰি আছোঁ। যেতিয়া এই আপত্তি আহিছে বা এই পোহৰলৈ আহিছে, আমি 1.5-2 বছৰৰ আগত আমি সংবাদ মাধ্যমৰ যোগেদি যেতিয়া স্মাৰ্ট মিটাৰৰ ওপৰত বহুত চৰ্চা চলিছিল, মুখ্যমন্ত্ৰীয়ে খুব কঠোৰ হৈ পেলাই আমাৰ সন্মুখতে এই পিটিচনৰ বিষয়াসকলক সাৱধানতা আগবাঢ়িবলৈ কৈছিল। আৰু তাৰপিছৰ পৰা 1-1.5 বছৰমান বাতৰি পৰিৱেশন নাই, ফেচবুক লাইভো কোনো কৰা নাই বা কোনো টুইটাৰ এনেকৈ কৰা নাছিল। শেহতীয়াকৈ আপোনাৰ প্ৰশ্নটো সঠিক, এই 2 দিনমানৰ পৰা এটা চৰ্চা বিষয় হৈ পৰিছে। যেতিয়া আমাৰ সমষ্টিৰ মানুহক আমি সুধিছোঁ, তেওঁলোকে কৈছে 2-এটা ঠাইত গাঁৱত খুব ধুনীয়াকৈ আহিছে, আগতকৈ লাভান্বিত হৈছে। 2-এটা গাঁৱত ক'ৰবাত স্মাৰ্ট মিটাৰ হয়তো কোনো কোম্পানী হয়তো ভুল হ'ব পাৰে, কোম্পানী হয়তো চতুৰামি কৰিব পাৰে। এইটো নিশ্চয় এটা ইঞ্জিনিয়াৰিং এটা পাৰ্ট বা এটা টেকনিকেল, এটা কাৰিকৰী এটা দিশ, সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় চাই পেলাই সমাধান কৰিব। যেতিয়া আমাৰ অসমৰ যিকোনো উদ্ভৱ হৈছে এটা সমস্যা, সমাধানৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় তৎপৰতা প্ৰদৰ্শন কৰিছে। স্মাৰ্ট মিটাৰৰ এই বিষয়টো খুব তৎপৰতাৰে সমাধান কৰিব মোৰ দিয়া বিচাৰে। মোৰ স্মাৰ্ট মিটাৰ লগোৱাৰ সময়ত প্ৰথম অৱস্থাত অকণমান বেছি বিল আহিছিল। যেতিয়া এই পিটিচনলৈ কোৱা হ'ল, তেওঁলোকে আকৌ কাৰিকৰী কিবা ভুল আছিলে বুলি কৈছিল, তাৰপৰা শুধৰাই দিলে। এতিয়া মিটাৰ ধুনীয়াকৈ আহিছে। মই পুনৰ কৈছোঁ, বহু গাঁৱত ময়ো এই পোহৰতে 2-3 দিনৰ পৰা যেতিয়া সংবাদ মাধ্যমৰ চৰ্চা বিষয় হৈ পৰিছে এই পিটিচনৰ বিল বঢ়াটো লৈ, তেতিয়া আমি বহু গাঁৱত আমি নিজেও যোগাযোগ কৰিছোঁ, নিজেও সাক্ষাতে কথা পাতিছোঁ। মই পুনৰ কৈছোঁ, বহু গাঁৱত আগতকৈ কম আহিছে বা তেওঁলোকে ভাল পাইছে বুলি কৈছে, কিন্তু বহু গাঁৱত আপত্তি আহিছে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো কাৰিকৰী
কৰি দি নিশ্চয় সমাধানৰ পদক্ষেপ গ্ৰহণ কৰিম। বিধায়ক বুলি আপোনাৰ আগতে এপিডিএছলৈ কোনি ঘৰত গৈ ঠিক কৰি আহিছে, কিন্তু সাধাৰণ ৰাইজসকলে ধৰক ক'ত ফোন কৰিব লাগে নাজানে, তেওঁলোকৰ ধৰক অসুবিধা হৈছে। মোৰ দৃঢ় বিশ্বাস, মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেতিয়া অসমৰ ৰাইজৰ বিপদ আহিছিলে, অসমৰ ৰাইজৰ কিবা এটা সমস্যা সন্মুখত আহিছে, ড্ৰাগছৰ বিৰুদ্ধে বিষয় এটা হওক, ইয়াৰ লগতে আমাৰ গুৰি ফুটা বম ফুটা অসমখনৰ কেনেকৈ শান্তময় অসম কৰিব লাগে, ৰাজপথৰ আন্দোলন নোহোৱা কৰা, এই পৰিৱেশবোৰ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় তৎপৰতাৰে কাম কৰি আহিছে। এপিডিএছলৈ বিষয়টো নিশ্চয় তৎপৰতাৰে সমাধান কৰিব।